মোৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি ক্লাছ 10ৰ জেনাৰেল মেথমেটিক্সৰ 3.3 এক্সাৰসাইজৰ 9ৰ 3টা অংক আছে আমি সমাধান কৰিম তলৰ ৰৈখিক সমীকৰণ কেইজোৰ সমাধান কৰা আমি এক নম্বৰটো অলৰেডি লিখিছো এইটো আমাক সমাধান কৰিব গৈছে এই অংকটো অলপ কি কৰিব লাগে এক্সট্ৰাকে আমাক ধৰিব লাগে যেহেতু 2/x আছে আমি সাধাৰণতে x/2 অংক কৰিছিলো ন ইয়াত আছে 2/x সো এইটো এনেকুৱা টাইপৰ যে অংক থাকে তুমি এক্সট্ৰাকে ধৰিব লাগিব ধৰা হল সাপোজ আমি লিখিলো 1/x = a আকৌ আমি ধৰিলো 1/y = b ধৰিলো এতিয়া এইটো যদি তুমি দেখা 1/x মানে এটা a 2/x মানে তেনেহলে আমি কি লিখিম 2a + 3b = 2 এটো আমি দিলো এক নম্বৰ সমীকৰণ আকৌ আৰু এটা কি আছে এই যেটো 4a - 9b = -1 এটো আমি দিলো 2 নম্বৰ সমীকৰণ এতিয়া দুটা চলকযুক্ত ৰৈখিক সমীকৰণ পালো তুমি অপনয়ন পদ্ধতি কৰিব পাৰা প্ৰতিস্থাপন পদ্ধতি কৰিব পাৰা বজ্ৰগুণন পদ্ধতি কৰিব পাৰা আমি অপনয়ন পদ্ধতিটো কৰিম অপনয়ন পদ্ধতি কৰিব হলে কি কৰিব লাগে হয় a আৰু a একে ৰাখিব লাগে নহয় b আৰু b একে ৰাখিব লাগে তো এনেকৈ ৰাখাৰ কাৰণে আমি এক নম্বৰ সমীকৰণৰ লগত 2 নম্বৰ আগত কি আছে 4 উভয় পক্ষে আমি 4 এর কি কৰি দিম পূৰণ কৰি দিম দেখা 4 × 2 = 8a + 4 × 3 = 12b = 4 × 2 = 8 সেম 2 নম্বৰ সমীকৰণৰ লগত এক নম্বৰ সমীকৰণ আগত কি আছে 2 আছে 2 × 4 = 8a - 2 × 9 = 18b = -2 × 2 এতিয়া আমি কি কৰিম প্লাস থাকিলে কি দেব লাগে মাইনাস মাইনাস থাকিলে প্লাস মাইনাস থাকিলে কি দেব লাগে প্লাস এটা দেখা প্লাস 8 এ মাইনাস 8 এ ক্যান্সেল 12টা b আর 18টা b আমি যোগ কৰিব লাগিব 12টা b আর 18টা b যোগ করলে কিমান হয় 2 আর 8 10 এর 0 হাতত থাকিল 1 1 আর 2 হাতে রেখে 3 মানে 30টা b = 8 আর 2 আমি কি কৰিব লাগিব প্লাস কৰিব লাগিব প্লাস করে 10 b = 10 লিখিলো এই 32 পূৰ্ণ আছে হিফালে কি হ'ব হৰণ দেয়ার ইমপ্লাইজ b = এইটো টং কাটিলো থাকিল কি 1/3 এতিয়া b এর মান 1 নং সমীকরণ বা 2 নং সমীকৰণত বহুৱাই পাও b এর মান 1 নংত বহুৱাই পাও 1 নং সমীকৰণটো কি আছে এই যেটো 2a + 3b = 2 মানবোৰ বহাই দিয়া 2a + 3 * b এর মান পাইছা না নাই b এর মান কিমান পাইছা 1/3 = 2 এতে a2 আৰু a2 ক্যান্সেল এটা ঠাই নাই মই ইয়াতে কৰো এতিয়া সাপোজ আমি 2a টো ৰাখি দিও 2a + 1 = কিমান আছে 2 আছে দেন প্লাস 2a = 2 + 1 ইকুয়াল কি হ'ব -1 এতে a টো ৰাখি দিয়া a = 2 এর উপর 1 বাদ দে 1 2 পূর্ণ আছে ইকুয়াল কি হ'ব হরণ হ'ব তো আমি a আৰু b এর মান বাই কৰিছো আমাৰ কোশ্চেনটোত a আৰু b এর মান বাই কৰিব কোৱা নাই আমাক বাই কৰিব কৈছে x আৰু y তো তুমি ইয়াৰ আগতে অংকটো স্টার্ট কৰাৰ সময়ত কি ধৰিছিলা 1/x = a ধৰিছিলা না এর মান কিমান পাইছা 1/2 আকৌ 1/y = b ধৰিছিলা না b এর মান কিমান পাইছিলা 1/3 পাইছিলা কিন্তু এতিয়া বজ্ৰগুণন কৰিম আমি 1 * x কি হ'ব 1x = 1 2 গুণ 2 আকৌ দেখা 1 * y 1y 1 3 গুণ 3 নির্ণয় आंसर আমাৰ এইটোই x এর মান আমি কি পালো 2 পালো আৰু y এর মান আমি কি পালো 3 পালো